কৃষ্ণ কৃপালু বাবাই সমস্ত আমিও আমাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু বতৰো এয়া 10:30 আমাৰ উৰিয়া বাইপাছত গাড়ীত উঠিব লাগিব। গতিকে আমি চমুকৈ দুআষাৰমান 10 মিনিটৰ ভিতৰতে কৈ আমি আসন এৰিম বুলি ভাবিছোঁ। এতিয়া আমি দিনত আলোচনা কৰিছিলোঁ ভগৱন্ত কৃষ্ণদেৱে কলিৰ লোকৰ কাৰণে তেওঁৰ যিটো ভক্তি মাৰ্গ নাম বস্তু পৃথিৱীত প্ৰচাৰ কৰি থৈ গ'ল। কলিৰ লোকে সেই নাম লৈ বা গুণ লীলা শ্ৰৱণ কীৰ্তন কৰিয়ে সংসাৰ তৰিব পাৰে। ইতিমধ্যে ভগৱন্ত কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হ'ল। হোৱাৰ পিছত কলিৰ প্ৰৱেশ হ'ল। কলিৰ কবলত পৰি মনুষ্যবিলাক মলমতি হৈ গুচি গ'ল। সেই ভক্তি বস্তু বা নাম বস্তু তল পৰি গুচি গ'ল। গতিকে প্ৰাক শংকৰী যুগত অসম তথা ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিল এই সম্পৰ্কে চৰিত পুথিত সুন্দৰকৈ উল্লেখ কৰিছে। কেনেকুৱা আছিল? ইটো ৰাজ্যে পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্মলোকে কৰিল সম্প্ৰতি। বোলে ভক্তি বস্তুটো লুপ্তপ্ৰায় হৈ গুচি গ'ল। নানা ধৰ্ম কৰ্ম মানুহে কলিৰ কবলত পৰি কৰিবলৈ আৰম্ভ কৰিলে। নানা দেৱ পূজয়ক ৰয় বলি দান, হংস চাগ পাৰ কাটে অসংখ্য প্ৰমাণ। এই ভাগৱত শাস্ত্ৰ পোৱাৰ আগত ব্যাসদেৱে যিবিলাক বলি বিধান প্ৰথা আগমবাদটো প্ৰচাৰ কৰিছিলে সেইবিলাকহে কৰিবলৈ ধৰিলে। তপ জপ যজ্ঞদান তীৰ্থ স্নান কৰে, ঘোৰ নৰ কট পৰি পৰিষ বেমৰে। ধৰ্মৰ নামত সেইবিলাক কৰি নৰকলৈ যাবলৈ আৰম্ভ কৰি দিলে। আকৌ এবাৰ ভগৱন্ত কৃষ্ণই আমাৰ কাৰণে চিন্তা কৰিলে। আগতে চিন্তা কৰিলে ধৰাধামত থাকোঁতে, এইবাৰ পুনৰ চিন্তা কৰিলে বৈকুণ্ঠৰ পৰাই। তল গৈল লোক কলি পাপ সাগৰত, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত। এৰাম ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে হৈলাই অৱতাৰ। এইবাৰ শংকৰ আৰু মাধৱ ৰূপে, গুৰু আৰু শিষ্য ৰূপে অৱতাৰ হৈ গীতা আৰু ভাগৱতৰ সাৰ সংগ্ৰহ কৰি আমাক এক শৰণ হৰিনাম ধৰ্ম দি সকলোকে আহ্বান জনালে। হেৰা, তোমালোকে সংসাৰলৈ আহিছিলা নামৰ বেহা কৰিবৰ কাৰণে। কলিৰ কবলত পৰি সকলো পাহৰি গুচি গলা। প্ৰথম মায়াৰ কবলত পৰিলা, দ্বিতীয়তে কলিয়ে পালে। নামৰ বিপৰীতে তোমালোকে মায়াৰ বেপাৰ আৰম্ভ কৰি দিলা। এই বুলি গুৰুজনাই নিজে নামৰ দোকান খুলি দোকানী হৈ কেনেকৈ আমি নামৰ বেহা কৰিব লাগে নিজে কৰি আমাক আদৰ্শটো দেখাই থৈ গৈছে। হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি, ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী। কেনেকে বেপাৰ কৰিব লাগে বেপাৰ কৰি থৈ গৈছে। নামৰ দোকান খুলি থৈ গৈছে।
গতিকে আমাৰ মাত্ৰ এটাই কাম হ'ব লাগে, আমি মাত্ৰ একোজন গ্ৰাহক হ'লেই হৈ গ'ল। আৰু এই কথাটো উপলব্ধি নকৰি আমাৰ মাজৰে বহুতে দোকানী হ'বলৈ গৈছে, সেইকাৰণে খেলি মেলি এতিয়া। সেইকাৰণে গুৰুজনে আমাক আহ্বান জনাই থৈ গ'ল, হেৰা মই নামৰ বেহা কেনেদৰে কৰিব লাগে মই দেখাই দিলোঁ, এতিয়া তোমালোক বেহা কৰিবলৈ লাগি যোৱা। বেখায়ো ভা ৰতে হাত আউৰ বেলি নাতে চলিতে নিকট ভয়ো ভৰা দিয়া জানতে। বেপাৰত লাগি যোৱা। মনুষ্যৰ দেহৰূপী নৌকাখনত ৰাম নামৰ ৰত্ন বোজা দি দিয়া, বেলি নাই আৰু। কিন্তু বেপাৰ কৰিবাহে কৰিবা, সাৱধান। ও ভাৰত হাতত আছে অনেক দোকানী, নিচিনি কিনিলে পুনো মিলিবে বিহীনি। এই ভাৰতবৰ্ষত ৰাম নামৰ দোকানী বহুত আছে, নিচিনাকৈ কিনিলে বিঘিনি হ'ব পাৰে, কিয়নো জৈতে তৈতে নথাকৈ ৰাম নামৰ ৰত্ন। মহন্ত দোকানী ৰাখে কৰি মহাযত্ন। য'ত ত'ত বোলে ৰাম নামৰ ৰত্ন নাথাকে, মহন্ত দোকানীয়েহে যত্ন কৰি ৰাখে। সেই মহন্ত কোন? প্ৰথম স্কন্ধ ভাগৱতত সুত সৌনক সংবাদৰ যোগেদি আমাক দেখাই থৈ গৈছে, এইজনহে আচল মহন্ত। জন্মতে যেই নহওক, গুণগত মহন্তৰ কথা ভাগৱতে কৈছে। শুকদেৱে পৰীক্ষিতক ভাগৱত কোৱাৰ 230 বছৰৰ পিছত সৌনক আদি ঋষিসকলে যেতিয়া সুতক নৈমিষাৰণ্যলৈ ভাগৱত ক'বৰ কাৰণে আমন্ত্ৰণ কৰি আনিছিলে, তেতিয়া সুতে কি বুলি কৈছিলে যে মোৰ আজি আনন্দৰ সীমা নাই, মোৰ আজি মহাহৰি শৰণ আহি সীমা, পৰম আশ্চৰ্য কিন্তু সন্তৰ মহিমা, কিয়নো ক্ষত্ৰিয়ত সন্তে ব্ৰাহ্মণিত ভৈলো জাত, অপবিত্ৰ সুত জাতি জগতে প্ৰখ্যাত। যে মোক জগতৰ মানুহে অপবিত্ৰ জাতি বুলি ঘৃণা কৰে, কিয়নো দেউতা ক্ষত্ৰিয়, মা ব্ৰাহ্মণী। যিজন সুতে নিজকে স্বীকাৰ কৰিছে জগতৰ মানুহে মোক অন্ত্যজ বুলি ঘৃণা কৰে, সেইজন সুতক সৌনক আদি 28,000 ঋষিমুনিয়ে কি বুলি সম্বোধন জনালে? হে মহামানী সুত, আজি আমি মহাভাগ্যৱান, কিয়নো তোমাৰ দৰে এজন মহামহন্তক লগ পালো। গম পালে? এতিয়া প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায়তে প্ৰকৃততে মহন্ত কোন দেখাই থৈ গ'ল। আৰু সেই মহন্ত কোন? সাধু দোকানীৰ সংগে কৰিয়া যতন, যাৱে বেলি তাৱে লেও ৰাম নামৰ তন, বেখায়ো ভাৰতে হাত আউৰ বেলি নাতে। সদৌ শেহত আপুনি ভাগৱত যিমানেই পঢ়ক, যি শাস্ত্ৰই পঢ়ক, সকলো শাস্ত্ৰৰ দুটা তত্ত্ব পাব আপুনি। এটা হ'ল তত্ত্ব, এটা হ'ল তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব, তাৰ ওপৰত আৰু তত্ত্ব নাই। সকলো শাস্ত্ৰৰ তত্ত্ব কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে
আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত গীতা ভাগৱত আদি সকলো শাস্ত্ৰ অধ্যয়ন কৰি আমালৈ এটা তত্ত্ব দি থৈ গ'ল বোলে কি বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্যয় অৱসানে হৰি কেশে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্বই সিমানে যে সকলো শাস্ত্ৰৰ তত্ত্ব কি এক ঈশ্বৰ তাৰমানে একেশ্বৰ বাদটো হ'ল সকলো শাস্ত্ৰৰ তত্ত্ব আজি খ্ৰীষ্টানসকলে এক গডক মাতে ইছলাম ধৰ্মীসকলে এক আল্লাক মাতে আমাৰ হিন্দু ধৰ্মৰ একেশ্বৰবাদেই আছিল এক ঈশ্বৰ ভগৱান কৃষ্ণ এইটো হ'ল তত্ত্ব আৰু সেই এক ঈশ্বৰক কি প্ৰক্ৰিয়াৰে সন্তুষ্ট কৰিব পাৰি এইটো হ'ল পৰমাৰ্থ তত্ত্ব আৰু সেই পৰমাৰ্থ তত্ত্বটোৰ নাম কি দিলে বোলে একশৰণ হৰি নাম ধৰ্ম সেইকাৰণে নাম ঘোষণা কৰিলে হেৰা শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও সজন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল হেৰা সকলোৱে পৰমাৰ্থ তত্ত্বটো গ্ৰহণ কৰা কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মতটো গ্ৰহণ কৰা তাত কেৱল এক নাম আছে সেই নাম লৈয়ে সুখে সংসাৰ তৰিব পাৰিব গতিকে ইমানকে কৈ আমি আসন এৰিব বিচাৰিছোঁ গতিকে আমি ইমান সময় আপোনাৰ সবৰ মাজত থাকি যে অনিচ্ছাকৃতভাৱে দম্ভদৃশ্য অহংকাৰ উৎসৱ বাস্য যদি আজি কিবা অপৰাধ হৈছে আপোনাৰ সবে ক্ষমা কৰিব কোটি কোটি ঘূৰ অপৰাধীতে কৰোঁ আমি দুৰাশয় হে হৰিমুখ দাসয় হেন মানে ক্ষমিক কৃপাময় প্ৰভু ক্ষমিক কৃপাময় জয় জগতগুৰু শ্ৰীমন্ত কৃষ্ণ সখী ধৰিয়া পবু